আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই আছোঁ এয়া চাওকচোন আৰ্ট ভিলেজত। আপোনালোকক আৰ্ট ভিলেজৰ বিভিন্ন ধৰণৰ ভিডিঅ' আগে পিছে দেখুৱাই আছোঁ, আপোনালোকৰ নিশ্চয় মনত আছে নহয় জানো। আৰু আজি মই আৰ্ট ভিলেজলৈ আহিছিলোঁ। মোৰ ফ্ৰেণ্ড গৈছিলে পেৰিছলৈ, মানে ইউৰোপ কাণ্ট্ৰিলৈ গৈছিলে, বিভিন্ন দেশ তেওঁ ভ্ৰমণ কৰি আহিছে। আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ তেওঁ কেনেকৈ আফ্ৰিকা গৈছিল আৰু তাৰ আফ্ৰিকাৰ ভিডিঅ'সমূহ আপোনালোকে দেখিছে। আজি ভাবিছিলোঁ ভিডিঅ' নকৰোঁ বুলি, তথাপি ইয়াত আহি তেওঁৰ অভিজ্ঞতাখিনি গম পাই মোৰ ইমানেই ভাল লাগিল, ভাবিলোঁ মোৰ ভিডিঅ'তে সাঁচি ৰাখোঁচোন তেওঁৰ যিখিনি অভিজ্ঞতা, আৰু আপোনালোকক দেখুৱাম পেৰিছত তেওঁ কেনে পালে, আৰু তেওঁৰ পৰাও জানিব বিচাৰিম তেওঁ পেৰিছৰ পৰা আহি কেনেকুৱা এটা অনুভৱ কৰিছে বা বিভিন্ন ঠাইসমূহ ভ্ৰমণ কৰি তেওঁ কেনে লাগিল। আপোনালোকক অকণমান তেওঁ সাক্ষাৎ দেখুৱাই দিম বাৰু। আমাৰ মাজত আছে মোৰ বন্ধু, সকলোৰে শ্ৰদ্ধাৰ চিৰপৰিচিত এয়া শ্ৰদ্ধা সুজিত দাস। তেওঁৰ মুখৰ পৰা শুনকচোন তেওঁৰ অভিজ্ঞতাসমূহ, তেওঁ বাহিৰলৈ গৈ পেলাই কেনে অভিজ্ঞতা লৈ আহিছে। আপোনালোকেও জনাওক, আপোনালোকক ভিডিঅ'সমূহ অকণমান দেখুৱাম বাৰু। তাৰ আগতে তেওঁৰ পৰা জানো আহক তেওঁ কেনে পালে। মানে ইউৰোপত আমি নেদাৰলেণ্ড গৈছিলোঁ। নেদাৰলেণ্ড আপোনালোকে জানে চবেই, বিখ্যাত শিল্পী ৰেমব্ৰেণ্ট তাতে তাৰ নাইট ৱাচ ছবিখন আছে, তাতে যিখন নেশ্যনেল গেলাৰী আছে গেলাৰীলৈ গৈছিলোঁ। আৰু নেদাৰলেণ্ডত আপোনাৰ খুব ধুনীয়া ধুনীয়া জেগা আছে, যেন নিউনান ভিনচেণ্ট ভেন গগৰ জন্মস্থান। ভিনচেণ্ট ভেন গগ পৃথিৱীৰ বিখ্যাত শিল্পী, পষ্ট ইম্প্ৰেছনিষ্ট আৰ্টিষ্ট। তেখেতৰ গাঁৱত থাকিলোঁ, আৰু তেখেতৰ গাঁৱৰ ওচৰতেই এণ্ডোভেন বুলি জেগা এটা আছে, এণ্ডোভেন। তাৰপিছতে আমাৰ পেইণ্টিঙৰ এক্সিবিশ্যন হৈছিলে, সাঁচিপাতৰ পুথিচিত্ৰৰ প্ৰদৰ্শনী হৈছে তাতে, আৰু তাতে ছবি বিক্ৰীও হৈছে আমাৰ। তো তেনেকৈ আমি নেদাৰলেণ্ডৰ পৰা জাৰ্মানী, পেৰিছ লুভেৰ মিউজিয়াম, য'ত মনালিছা ছবি আছে, তালৈকে গৈছিলোঁ। আৰু পেৰিছত আমাৰ আইফেল টাৱাৰ, এনেকৈ আমি ওচৰা ওচৰি ভ্ৰমণ কৰিছিলোঁ বিভিন্ন জেগাত। পষ্ট ইম্প্ৰেছনিষ্ট আৰ্টিষ্টসকলৰ 16 to 19 চেঞ্চুৰীৰ এখন গেলেৰী আছে, ইম্প্ৰেছনিষ্ট গেলাৰী। আৰু মডাৰ্ণ আৰ্টিষ্টসকলৰ পিকাছৰ পৰা আৰম্ভ কৰি পিছৰ বিংশ শতিকাৰ শিল্পীসকলৰ মডাৰ্ণ আৰ্ট গেলেৰীখন আছে। আৰু এইফালে আপোনাৰ মিলান গ'লোঁ, ইটালীৰ ৰোম, ভেটিকান চিটি, এনেকৈ জাৰ্মানী হৈ ছুইজাৰলেণ্ড হৈ এনেকৈ আমি ইউৰোপৰ যিবোৰ চাংঘেন কাণ্ট্ৰি আছে, চাংঘেন কাণ্ট্ৰি কিছুলৈ গৈছিলোঁ মই। তো গতিকে আহিলে ভাল লাগিছে। আমি আমাৰ চিত্ৰকলাৰ কথাবোৰ আমি শ্বেয়াৰ কৰি আছোঁ, আৰু তাত কি চালোঁ কি নাচালোঁ সেইবোৰ আমি কথা পাতি আছোঁ আমাৰ শিল্পী বন্ধুসকলৰ সৈতে। আৰু তাতে লাষ্ট চাফাৰ যিখন পেইণ্টিং আছে মিলানত, 16 চেপেলখন আছে, আমি আপোনাৰ ভেটিকান চিটি, ভেটিকান চেণ্ট পিটাৰ চাৰ্চখন আছে, য'ত মাইকেল এঞ্জেলোৱে কাম কৰিছে। গোটেই বিশ্বৰ বিখ্যাত শিল্পীসকলৰ যি শিল্পকলাৰ ইতিহাস, প্ৰায় ৰেনেছা যুগৰ যিখিনি শিল্পী আছে তেওঁলোকৰ কাম ইউৰোপৰ তাতে আছে। গতিকে সেইখিনি জেগা গ'লে আমাৰ যেনেকৈ শিল্পৰ তীৰ্থভূমি বুলি লাগে। গতিকে আপোনালোকৰ মাজত জ্যোতিকাই অলপ লৈ যাব বিচাৰিছে, গতিকে জ্যোতিকালৈ ধন্যবাদ থাকিল। আপোনালোকে ভিডিঅ'খিনি চাব আৰু শ্বেয়াৰ কৰি দিব জ্যোতিকাৰ চেনেলটোত। হয়তো নাজানে আৰ্ট ভিলেজখন ক'ত আছে, কৃষ্ণাহলৰ কাষতে আছে, তাৰমানে আমাৰ নগাঁৱৰ মাজমজিয়াতে। আৰ্ট ভিলেজৰ গৰাকী মোৰ শ্ৰদ্ধাৰ বন্ধু সুজিত দাসৰ কথা নকৈ নোৱাৰি। আৰু তেখেত এয়া ভাৰতৰ বিভিন্ন পৰম্পৰাগত চিত্ৰকলাৰ মাজত অন্যতম অসমৰ সত্ৰীয়া চিত্ৰকলা, আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা অসমৰ সুসন্তান, এয়া মোৰ মৰমৰ তথা শ্ৰদ্ধাৰ বন্ধু সুজিত দাস। 2015 চনত লণ্ডনৰ পৰা প্ৰকাশিত গ্ৰীনিছ বুকৰ 94 নম্বৰ পৃষ্ঠাত শিল্পীজনৰ সৃষ্টিকৰ্মৰ তথ্য আদি প্ৰকাশিত হৈছে। গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে 2012 চনৰ 19 জুনত নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ৰ বিশ্বৰ আটাইতকৈ দীঘল তুলিকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এখন প্ৰতিকৃতি অংকন কৰাৰ বাবে শিল্পী সুজিত দাসক বিশ্ব অভিলেখত অন্তৰ্ভুক্ত কৰিছিল। শিল্পী সুজিত দাসে নিজৰ চিত্ৰবিদ্যা উত্তৰ প্ৰজন্মলৈ বিলাই দিবৰ বাবে তেওঁ বহুতো কাম কৰি আছে আৰু কৰি গৈ আছে। এইগৰাকী শিল্পীৰ গুণ গাই শেষ কৰিব নোৱাৰি। পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰি তেওঁ বিভিন্ন ঠাইৰ পৰা সমল গোটাই আনি তেওঁ আৰ্ট ভিলেজত ইমান সুন্দৰকৈ ৰাখিছে। আপোনালোকে কেতিয়াবা নগাঁও আহিলে চাবচোন। এই আফ্ৰিকাৰ পৰা অনা মুখা মোৰ আগৰটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ, নিশ্চয় সকলোৱে ভিডিঅ'টো চাইছিল নহয় জানো।
আজি লৈ যাওঁ আহকচোন তেওঁ আকৌ 29খন দেশ ভ্ৰমণ কৰাৰ পিছতো আকৌ ইউৰোপৰ বহুতো ধুনীয়া ধুনীয়া ঠাই ভ্ৰমণ কৰি আহিছে মই গৈ ইমানেই ভাল লাগিল যে তেওঁ কথাবোৰ শুনি আৰু তেওঁৰ পৰা ভাবিলোঁ এই কথা মানে ঠাইবোৰ স্মৃতি হিচাপে ইয়াতে মোৰ ভিডিঅ'ত অলপমান সাঁচি থওঁ বন্ধু হিচাপে তেওঁক লৈ আমি গৌৰৱ কৰোঁ ভগৱানে যাতে সদায় কুশলে ৰাখে তাৰে কামনা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকেও চাওকচোন কিমান ধুনীয়া ধুনীয়া ঠাই তেওঁ ভ্ৰমণ কৰি আহিছে ভেটিকান চিটি ইয়াত প্ৰায় 900 মানুহ আছে ৱৰ্ল্ডৰ আটাইতকৈ ক্ষুদ্ৰ কাণ্ট্ৰি বুলি কোৱা হয় ভেটিকান চিটি জাৰ্মানীত আছোঁ জাৰ্মানীত আমাৰ এই চাইকেলখিনি চাওক কেনেকৈ ৰাখিছে ইয়াতে ষ্টেণ্ড জেগাখিনি বচাবলৈ চাইকেলৰ ব্যৱহাৰ ডাবল ওপৰতো ব্যৱস্থা কৰিছে তেওঁলোকে এই আমাৰ চিজি হাই চিজি হাউ आर यू गुड ये क्या है सीजी चॉकलेट ओ चॉकलेट वाह জার্মানিত আমাৰ চিজিৰ দেউতা আমি এতিয়া চিজিৰ ঘৰলৈ যাম শ্ৰীমন্ত শংকৰদেৱ আমাৰ ভীষ্মদুৰ্লভ মহন্তই লিখিছে ইয়াতে সচিত্ৰ কৰা হৈছে এইখন জাৰ্মানীত থাকিব আমাৰ ইন্দ্ৰাণীৰ ঘৰতে থাকিব এইটো ইন্দ্ৰাণীলৈ আগবঢ়ালো থ্যাংক ইউ ধন্যবাদ সুজিতা শ্ৰীমন্ত শংকৰদেৱ সচিত্ৰ জীৱন আলেখ্য খ্যাতি আৰু দৰ্শন এতিয়া টাটা বাই বাই কৰি বিদায় লৈছো ইন্দ্ৰাণী আকৌ আহিম ঠিক আছে ভালে থাকিবা ঠিক আছে আৰু অসম গ'লে নগালে আমাৰ ঘৰলৈ আহিবা ঠিক আছে বাই 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 nella gloria di Dio Padre. Amen. In excelsis Deo. এনেকৈ নামীকৰণ কৰা হৈছিলে মনালিছা ছবি চাইবলৈ আহিছোঁ আৰু লুভেৰ মিউজিয়ামত এয়া মনালিছা ছবি এয়া বিভিন্ন ভাগি সক্ষমসকলকো ইয়াতে চাবলৈ কিমান
This is Nice. মাইকেলেঞ্জেলোর অপূর্ব সৃষ্টি পিয়েটার Mr. Cradling, your recently crucified son. এই খাম্বাবিলাক এইটোৱে আছিল বৰ্তমান ভেন গগ মিউজিয়ামৰ জেগাত নেশ্যনেল মিউজিয়ামৰ টিকেট ল'লোঁ এতিয়া কাৰণ ভেন গগৰ মিউজিয়াম আজিৰ ডেটৰ কাৰণে পূৰা বুকিং হৈ আছে গতিকে ইয়াতে এতিয়া আমি নেশ্যনেল মিউজিয়ামলৈ যাম
ফ্ৰেণ্ডছ মোৰ লগতে আপোনালোকেও দেশ বিদেশৰ বিভিন্ন ঠাইসমূহ দৰ্শন কৰিলে আৰু মোৰো খুবেই ভাল লাগিল ইমান ধুনীয়া ধুনীয়া ঠাইবোৰ দেখা পাই বন্ধুলৈ অশেষ ধন্যবাদ জনাইছোঁ তেওঁ যে ইমান সুন্দৰকৈ ভিডিঅ'সমূহ কৰি মোলৈ লৈ আহিল আৰু সঁচাকৈ আকৌ পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছোঁ